নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল এই পোৱালিখিনি যে আপোনালোকে দেখিবলৈ পাইছে এইখিনি হৈছে সোণালী কুকুৰাৰ পোৱালি আৰু এই পোৱালিখিনি হৈছে আমাৰ 4 নম্বৰ বেটছৰ সোণালী কুকুৰাৰ পোৱালি আৰু ইহঁতৰ বয়স হৈছে 23 নম্বৰ দিন। এই ভিডিঅ'টোত আমি আপোনালোকক দেখুৱাম যে 23 নম্বৰ দিনাখনত ইহঁতৰ ওজন কিমান হয়, লগতে এইটোও জনাম যে 23 নম্বৰ দিনাখনলৈকে এই সোণালী কুকুৰাৰ পোৱালিবোৰে দানা কিমান খালে। এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। আমি এতিয়া 10টা সোণালী কুকুৰাৰ পোৱালিক ধৰিম আৰু 10টা পোৱালিক ওজন কৰি আপোনালোকক দেখুৱাম যে 23 নম্বৰ দিনত ইহঁতৰ ওজন কিমান হয়। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আমি 10টা সোণালী কুকুৰাৰ পোৱালি ধৰি ললো আৰু এতিয়া আমি ইহঁতক ওজন কৰিম। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে 10টা সোণালী কুকুৰাৰ পোৱালিৰ ওজন দেখুৱাইছে 1 কেজি 325 গ্ৰাম। 1 কেজি 325 গ্ৰামৰ পৰা যদি আমি প্লাষ্টিকটোৰ ওজন 25 গ্ৰাম বিয়োগ কৰি দিওঁ তেতিয়া কিমান থাকিব 1 কেজি 300 গ্ৰাম। যদি 10টা সোণালী কুকুৰাৰ পোৱালিৰ ওজন 1 কেজি 300 গ্ৰাম হয় তেনেহলে সেই হিচাপে গড় ওজন কিমান হ'ব 130 গ্ৰাম। মানে 23 দিনত এটা সোণালী কুকুৰাৰ পোৱালিৰ ওজন কিমান আহিছে 130 গ্ৰাম। এতিয়া আপোনালোকক জনাম যে 1ৰ পৰা 23 নম্বৰ দিনাখনলৈকে এই সোণালী কুকুৰাৰ পোৱালিবোৰে দানা কিমান খালে। আমাৰ লগত ইয়াতে এতিয়া প্ৰায় 218টা সোণালী কুকুৰাৰ পোৱালি আছে আৰু এই 218টা সোণালী কুকুৰাৰ পোৱালিয়ে 1ৰ পৰা 23 নম্বৰ দিনাখনলৈকে সৰ্বমুঠ 60 কেজি দানা খালে। ইহঁতক প্ৰথম দিনাখনৰ পৰাই আমি লোকেল কুকুৰাৰ কাৰণে যেটো ষ্টাৰ্টাৰ দানা আহে সেইটো খাবলৈ দি আছো আৰু 1ৰ পৰা 23 নম্বৰ দিনাখনলৈকে 218টা সোণালী কুকুৰাৰ পোৱালিয়ে প্ৰায় 60 কেজি দানা খালে। এই সোণালী কুকুৰাৰ পোৱালিবোৰে এতিয়ালৈ যেনেকৈ দানা খাইছে সেই হিচাপে ইহঁতৰ ওজন কেনেকুৱা হৈছে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব।